এখন আমাৰ পেহাই নতুন বাইক ল'লে, বাইক মানে হেভি ডিউটি লৈছে। আগতে হেভি ডিউটি চলাই নাই পোৱা, আজি প্ৰথম চলাম। এয়া আনিছোঁ নদীৰ পাৰলৈ চলাম বুলি, চাওঁচোন কেনেকুৱা লাগে চলাই। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিনতে অনা মোৰ ৱাটাৰ কালাৰ এটা আছিলে, এইটো বাৰ্থডে খাম বুলি আনিছিলোঁ কাৰোবাৰ, কিন্তু দিয়া নহ'ল। আজি তাইক উলিয়াই দিলোঁ আৰু তাই এতিয়া এইটো লৈ খেলত ব্যস্ত। বতৰ বাহিৰত ডাৱৰীয়া, বৰষুণ দি আছে, সেইবাবে তাইক ওলাইও যাবলৈ দিব নোৱাৰোঁ। এতিয়া তাই ইয়াকে লৈ ব্যস্ত। ইমান ধুনীয়া ধুনীয়াকৈ আঁকিছে চাওকচোন। কাঁহী সজাই লৈ ৰৈ আছোঁ। আচলতে আমাৰ আজি ঘৰলৈ নতুন এবিধ বস্তু আনিম। কি বস্তু আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা হেঁপাহৰ বস্তুবিধ আহি ঘৰ পালেহি। এয়া চাওকচোন, আজি জিলমিলৰ ককাক অৰ্থাৎ আমাৰ পেহায়ে এই হেভি ডিউটিখন ঘৰলৈ বুলি আনিলে। এয়া জিলমিলে ইমান ফূৰ্তি পাইছে চাওকচোন, কেনেকৈ যে মানে আদৰিছে কি কৰিব লাগিব তাইহে কৈছে, আমাক কৰিবলৈ নিদিয়ে আকৌ, তাই কৰিছে দেখিছেনে। ইমান সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। চাওকচোন, আধা এয়া ৰ'দ পৰি আছে, আধা ছাঁ হৈ আছে, আৰু আকাশখনো যে ইমান দেখিবলৈ ধুনীয়া হৈছে। ভাল লাগিছে নাই বাৰু প্ৰাকৃতিক দৃশ্যটো, আপোনালোকে কওকচোন। আমাৰ ঘৰৰ ওচৰৰে নদীৰ পাৰৰ দৃশ্য আমি আহি আছোঁ। আৰু আপোনালোকক এটা বস্তু দেখুৱাম দেই, কি দেখুৱাম চাওকচোন। বেক কেমেৰা কৰি দিছোঁ। এয়া আমি তিনিওজন আহিছোঁ। তুমি ওলাইছা এতিয়া? ওলাইছে চাগৈ। মই বেক কেমেৰা কৰি দিছোঁ, নিজে ধৰি আছোঁ যে ধৰিব পৰা নাই। আজি কি চলাইছোঁ এইখন চাওকচোন, হেভি ডিউটি। আজি প্ৰথম চলাইছোঁ। এইখন আমাৰ পেহাই ল'লে, আজি আনিছে, আনি পোৱা আধা ঘণ্টামান হৈছে আৰু লৈ ওলাই আহিলোঁ। এয়া আমাৰ জিলমিলৰ বহা আমাৰ হেৰি পজটো চাওকচোন, কিমান আৰামত বহি আহিছে তাই, দুইটা ভৰি উঠাই লৈ আমাৰ দুইটাৰ মাজত সোমাই বহি আহিছে। বানপানী বহুত হৈ গ'ল এইবাৰ। নদীৰ ওপৰত উঠিলে আৰু এইবাৰ বানপানী বৰ্তমানলৈকে এইবাৰৰ ভিতৰত ডাঙৰ হৈছে পানী আটাইতকৈ। সৰু যে বগা হৈ থকা দেখিছে, সেইখন আচলতে এখন ফিল্ড আছিলে তাত, আৰু এতিয়া সেয়া ফিল্ডখন একেবাৰে পানীৰ তলত সোমাই আছে। এই ল'ৰাহঁত আহিছে খেলিবলৈ বুলি নহয় আচলতে, এতিয়া সিহঁতে এনেই নদী কিনাৰলৈ বুলি ওলাই আহিছে আজি। ইমান ধুনীয়া পৰিৱেশ চাওকচোন, আৰু এইটো পৰিৱেশত থাকিলে ঘৰলৈ যাবলৈ মনেই নাযায়। এয়া দেউতাকে জীয়েকক লৈ আছে। জীয়েকে আকৌ কি হ'ল, দেউতাকক মই কৈছিলোঁ ফটো দুকপিমান মাৰি দিয়া, কিন্তু ফটো মাৰিবলৈ গ'ল আৰু জীয়েকে কি কৰিলে, উঠাই লৈ আহিলে। দেউতা নেযাবা, ময়ো যাম, আহা আহা কৈ উঠাই লৈ আহিলে। এয়া আৰু কোচত উঠি আছে। চৰাইবিলাকৰ কাকলি শুনিছেনে? চৰাই ইমান, ইয়াত মানে বহুত বেছি চৰাই আছে। আমাৰ নদী পাৰ কাৰণে আমি চৰাই, মই আগতে মানে মাৰ ঘৰত নেদেখা বহুত কেইবিধ চৰাই ইয়াত দেখিছোঁ। যেনেকৈ হাইঠা চৰাই আমাৰ ঘৰৰ ফালে মই দেখা নাছিলোঁ, আৰু এটা পৰঘুমা চৰাই যে পৰঘুমা চৰাইটো নাই দেখা, ইয়াত প্ৰথম দেখিছোঁ দেই। কেতিয়াবা দেখিলে মানে ফটো মাৰিব পাৰিলে আপোনালোককো দেখুৱাম। চাওকচোন, ইমানেই দেউতাকৰ মানে পানীত নামো লাগি আছে নহয়, জীয়েকক কোচত লৈ নামি গৈছে। উপায় নাই, জীয়েকে নহ'লে নামিবলৈ নিদিয়ে। আৰু দূৰলৈ নাযাবা দেই, বেছি দ হ'লে তাইক লৈ যাবলৈ দিগদাৰ। মানে ছোৱালীজনী লৈ মই যাবলৈ মানা কৰিছোঁ। এওঁতো বাৰু ধুনীয়াকৈ সাঁতুৰিব কৰিব জানে, নদী পাৰতে ডাঙৰ হোৱা মানুহ, কিন্তু ছোৱালীজনীক লৈ ভয় লাগে দিয়কচোন, ইমান পানী। এইখন এখন ফিল্ডেই, এই যে আগত এয়া দেখিছে, এইখন ফিল্ড হয়। ইয়াতে এই ল'ৰাহঁতে খেলেহি হ'লে, কিন্তু ফিল্ডখনত যেতিয়া আঁঠু পানী হৈ আছে। পেহা ওলাইছে গাড়ী শিকিবলৈ। আজি প্ৰথম চুইছে, কালি আনিলে যদিও নিজে চুয়ে পোৱা নাছিলে, আজি চুইছে। আজি শিকাবলৈ বুলি আমি গোটেইখিনি ওলাই আছোঁ। এয়া আমাৰ নৈপৰীয়া দৃশ্য, ইমান বতাহ মাৰি আছে নহয়, গৰমৰ একো অনুভৱ নহয় এই ঠাইলৈ আহিলে। আৰু এয়া চাওকচোন, ডাৱৰত বেলিৰ লুকা ভাকু, আৰু আলিবিলাক বুৰ হৈ আছে পানীৰে, সেইবাবে দেখিবলৈ মানে জলমগ্ন পথাৰবিলাক দেখিবলৈ ভাল লাগিছে। বিশেষকৈ এতিয়া ৰোৱাও হোৱা নাই, দেখি আৰু ভাল লাগিছে সেইবাবে, নহ'লে অকণমান হ'লেও দুখ লাগে দিয়কচোন, যদি পথাৰবিলাক ধানবিলাক বুৰ গৈ থাকে, কঠীয়াখিনি বুৰ গৈ থাকিলে দুখ লাগে, কিন্তু এতিয়া দুখ লগা নাই, ভাল লাগিছে। আৰু এয়া চাওকচোন, আপোনালোকক দেখাওঁতে ডাৱৰত সূৰ্যটো লুকাই গ'ল, কিমান ভাল লাগিছে নহয়নে? আকাশখন যেন চিত্ৰকৰে আঁকি থোৱা এটা ছবিহে। শিকাবলৈ বাইক, এয়া চাওক, হেভি ডিউটি চলাই আহি আছে, এক পাক দি আহিলে নহ'ল। পাৰিলে ন পেহা?
পাৰিব। পেহা গ'ল আৰু পাছে পাছে এয়া মানুহজন আহি আছে। মানুহজনৰ লগত ছোৱালী আহিছে আৰু দাদাক আহিছে আৰু মই অথনিৰ পৰা অকলে অকলে ৰৈ ফটো আৰু ভিডিঅ' মাৰি আছোঁ। আছে গছজোপা এটা স্পেচিয়েল কাৰণে দেখুৱাইছোঁ আপোনালোকক। কি স্পেচিয়েল চাওকচোন। আমি বিহু নাচি ইয়াতে বিহু ৰৈছিলোঁ। এইখন গামোচাখন আৰু বহাগী বিদায় লিখাই আছে, দেখিছে নহয়। আপোনালোকে বহাগী বিদায় দিয়া এনেকুৱা গামোচাবিলাক আছে নাই বাৰু এতিয়ালৈকে? আমাৰখন কিন্তু ধুনীয়া হৈ আছে। আজি যে ৰামধেনু ওলাইছে কোনে গম পাইছে বাৰু? এয়া চাওকচোন, এইখন ৰামধেনু আছে, তাৰ ওপৰত এইখন আৰু এখন অস্পষ্টকৈ আছে। ভাল লাগিছে নহয়নে? আমি মৰ্টন কিনি আনিলোগে ন? মৰ্টন কিনি আনিলে আৰু মোক এইটো দিছে খাবলৈ। কি হয় এইটো? চেণ্টাৰ ফ্ৰুট দিছে, খাই লওঁ। আমাৰ ইয়াত দৌৰ প্ৰতিযোগিতা চলি আছে দেই। কেঁচুৱা ল'ৰাজন জিকিলে দেই। কোন জিকিলে? এতিয়া প'জ দিবলৈ দেখুৱাই আছে, ছোৱালীও এয়া একেই দেখুৱাই আছে। দাদাক আৰু বায়েকে যি কৰিছে, আমাৰ জিলমিলিও একেই কৰিছে। জিলমিলকে আগত ল'ব লাগিছিলে, তোমালোকৰ ভুল হ'ল। তাই এনেকে দেখুৱালে তোমালোকো এনেকে চাব লাগিছিল। জিলমিল তুমি এইফালে কৰা, এইফালে এনেকে দেখা দিয়া। সেইফালে ৱাও। চবেই বেলেগ বেলেগ ফালে দেখুৱাইছে। তোমালোকে তাইক